থিয়েটাৰৰ পৰা নামি আহিবা তুমি মই চকুৰ প্ৰশ্ন পিছে হেৰিনত চিনেমাৰ শ্বুটিংটো কেতিয়া আৰম্ভ? আৰে যাক ৰিচিভ কৰিবলৈ আমি এনেকৈ ৰখি আছো তেওঁ আহিবলৈ আৰম্ভ কৰি দিম। নহয় মানে শ্বুটিংটো আৰম্ভ নোহোৱালৈকে মই বহুত টেনশ্যনত আছো বুজিছে। কিয়? মানে আগতে মই বহুত কেইখন নাটকত অভিনয় কৰিছো কিন্তু মানে চিনেমাত মানে কেমেৰাৰ সন্মুখত এয়াই প্ৰথম হ'ব যে। কি হ'ল মই আছো নহয় মই যি হাৰত ডিৰেকশ্যন কৰিম নহয় তোমাৰ ভয় গীতবোৰ একেবাৰে ধোৱা হৈ উৰি যাব। কেৱল তেওঁ আহি পালেই হ'ল। তেওঁ মানে কোননো তেওঁ? আৰে যাক ৰিচিভ কৰিবলৈ আমি এনে কোন বন্যাপৰ দি ৰখি আছো তাকেতো সুধিছো কোন তেওঁ? ফাইনেন্স ছাৰ হে ফাইনেন্স থাকে। আমাৰ চিনেমাখন বনাবলৈ যিমান টকাৰ দৰকাৰ হ'ব সেই গোটেইখিনি টকা তেওঁৱেই নিদিয়ে দিব নিদিয়ে দিব। মই মাত্ৰ ফোন কৰিছিলো কি ক'লে 4 বাৰ ফোন কৰাৰ পাছত এবাৰ ৰিচিভ কৰিলে কি বুলি ক'লে গালি দিলে কি বুলি তেওঁ কৈছে অসমীয়া চিনেমাত টকা খৰচ কৰাতকৈ সেইখিনি টকা বোলে নদীত পেলাই দিব। কি নদী? নামটো মোক নক'লে নহয়। কিয় কোৱা নাই? মই কি জানিম সুধিব নোৱাৰিলে নেকি? বেলেঞ্চ থাকিব লাগিব নহয় মোবাইলত। এতিয়া দেখোন আমাৰ চিনেমাখনৰ বেলেঞ্চ নাইকিয়া হৈ গ'ল। কি হ'ব এতিয়া? নতুনকৈ হ'ব লগা আৰু কিডাল আছে? যি হ'ব লগা আছে সেয়া দেখোন হৈয়ে গ'ল। মোৰ দৰে হিট চিনেমাৰ হিট ডিৰেক্টৰৰ এতিয়া চিনেমা বনাবলৈ টকাৰ অভাৱ হৈছে। এনেকুৱা পৰিস্থিতিত অসমীয়া চিনেমাৰ উদ্ধাৰ হ'ব কেনেকৈ হে? আগতে নিজৰ উদ্ধাৰৰ কথা চিন্তা কৰক। এজনে নবনাও বুলি ক'লে কি হ'ল? বেলেগ কাৰোবাক বিচাৰ খোচাৰ কৰিলে নিশ্চয় বেলেগ কোনোবা বনাবলৈ আগবাঢ়ি আহিব পাৰে। আহিব আহিব। কিমান ধনী ধনী ঘৰৰ লণ্ডন দিলালে টকাৰ টোপোলা লৈ চিনেমাৰ হিৰো হওক বুলি ৰৈ আছে। তেওঁলোকক হাত বাউণ্ডি মাতিলেই হ'ব লগালগ টকাৰ টোপোলা লৈ ইয়াত হাজিৰ হৈ যাব যে মই এওঁকে হিৰো বনাম বুলি কথা দি পেলালো নহ'লেতো কোনো কথাই নাছিল। এখন চিনেমা বনাবলৈ কিমান মান টকা লাগে বাৰু? মানে ধৰা সঠিককৈ কৈ দিব নোৱাৰি তথাপি ধৰা 25 বা 30 লাখ মান টকা হ'লে চিনেমাখনৰ কাম আৰম্ভ কৰিব। 25-30 লাখ বেছি হ'ল নেকি? নহয় মানে মই ইমান ধনী ঘৰৰ ল'ৰা নহয় ছাৰ। তেতিয়াহ'লে ইমান ধনী ধনী সপোন দেখিছ কিয় বে? ষ্টুপিড এচিষ্টেণ্ট তই মোৰ হিৰক গালি পাৰিবলৈ কোন হয় বে? এই খাবৰ লোপা ঘৰৰ ল'ৰাক হিৰো বনাবি কিয় বে? মই বনাইছো বে তাতে তোৰ কি হ'ল বে? এই তম নিদিবি বে দিলে কি কৰিবি বে? গুচি যাম বে নাযাওঁ কিয় বে? যাওঁ বে একদম কথা ক'ব নাজানে বুঢ়া হ'ল সি তথাপি এচিষ্টেণ্টেই হৈ থাকিল। বাৰু 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 এইবোৰ কথা বাদ দিয়া। এতিয়া কোৱা তুমি মোক 6-7 লাখ মান টকা আনি দিব পাৰিবা? 6-7 লাখ নহয় মানে সেইখিনি পালে আমি চিনেমাৰ শ্বুটিংটো আৰম্ভ কৰি দিব পাৰোঁ দিয়াচোন। আৰু চিনেমাৰ শ্বুটিংটো আৰম্ভ হৈ যোৱাৰ পাছত মোক আৰু কোনে পায়? মোক টকা দিবলৈ একেবাৰে ফাইনেন্সাৰৰ লাইন লাগি থাকিব নহয়। কিন্তু ইমানখিনি টকা মই ছাৰ আৰু যদি এইখিনিও দিব নোৱাৰা তেতিয়াহ'লে মই কোনোবা মালদাৰকে হিৰো বনাবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু তুমি মোক বেয়া পাব নোৱাৰা। তেনেকুৱা নকৰিব মই কাৰোৰে ওচৰত মুখ উলিয়াব নোৱাৰা হ'ম। আৰু মোৰ এই চিনেমাখন নচলিলে মোৰোতো নাকটো কটা যাব। তোমাৰ এই মুখখনতকৈ মোৰ নাকটোৰ মূল্য বহুত বেছি দিয়াচোন। মই কিবা এটা কৰিম আপুনি মোৰ সপোনটো ভগাৰ চেষ্টা নকৰিব। লাগিলে মই মোৰ আপোন মানুহখিনিৰ লগত শত্ৰুতা আৰম্ভ কৰিম, কাজিয়া কৰিম, তৰ্ক কৰিম, তথাপি মই মোৰ সপোনটোক কেতিয়াও বিসৰ্জন নিদিওঁ, কেতিয়াও নিদিওঁ, কোনো মূল্যতেই নিদিওঁ, কেতিয়াও নিদিওঁ।